লাহে লাহে বুজি তাক সেটেল কৰিছো আজি লাহৰীজানত এভিকশন হৈছে আজি লাহৰীজানৰ এভিকশন কাৰ ঘৰত হৈছে হ'ব পাৰে মাইনৰিটি মানুহ সবৰেতো বিল্ডিং আছে তেওঁ কিয় চৰকাৰী ঘৰত বহিব আবেদন কৰক এপ্লাই কৰক দ্যাট ইজ এ 6th শিডিউল কাউন্সিল ট্ৰাইবেল এৰিয়াত কিয় বহিব লাগে তোমাৰ যদি পইচা আছে তুমি মৰিগাঁৱত মাটি কিনা নগাঁৱত মাটি কিনা কিন্তু জনজাতীয় লোকসকলৰ কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জায়গাখনত আমিওতো গৈ নবহো মোৰোতো সাহস নাই বহা যিটো কাম বৰা কলিতা দাসৰ কৰাৰ সাহস নাই সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে আমি ট্ৰাইবেল লোকসকলৰ অস্মিতাক আমি স্বীকাৰ কৰিব লাগে মই সদায় কওঁ আপোনালোকটো এতিয়াতো কোনো মাইনৰিটি নহয় অসমত ইউ পিপল আৰ অলমোষ্ট মেজৰিটি আগৰ কথা বেলেগ আছিল এটাতো উইথ 35% পিপল অল দা মাইনৰিটিজ আৰ একচুৱেলি মেজৰিটি আৰু আপোনালোকে যদি অসমৰ জনজাতীয়সকলৰ কথা চিন্তা নকৰে কোনে চিন্তা কৰিব আপোনালোকতো আজি ইকুৱেলি ইউ আৰ ইন দা পাৱাৰ আজি বিৰোধী দলপতি বিৰোধী আসন মেক্সিমাম বিধায়কৰ আসনটো আপোনালোকে দখল কৰি বহি আছে নাও এতিয়া ইউ পাৱাৰ কামছ উইথ ৰেছপন্সিবিলিটি অসমৰ জনজাতীয় লোকসকলক সংৰক্ষণ কৰা অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আমাৰ দায়িত্ব বিকজ দিছ ইজ আৱাৰ ষ্টেট দিছ ইজ আৱাৰ মাদাৰলেণ্ড উই আৰ গেটিং ইট থ্ৰু জেনেৰেশ্যন আজি যদি আপোনালোকৰ এজনো ইয়াত বহে আৰু আপোনালোকৰ যদি জনজাতীয় লোকৰ প্ৰতি মৰম নাথাকে এইটো হ'ব নোৱাৰে নহয় গতিকে কাৰ্বি আলঙত যদি কোনো দাস কলিতা বৰ্মনে কেতিয়াও মাটি দখল কৰিব নাযায় গগৈ চুটিয়াই তে আমি ৰহমান ইছলাম সকলো যাব নালাগে আৰু যি তেওঁলোক নিজেও নাযায় কোনোবাই লৈ যায় আমি বুজাব লাগে যে চা হাফলং ডিফু বিটিয়াৰ এইখিনি এটা 6 শিডিউল ট্ৰাইবেল সাব প্লেন তাত নাযাব ভাই বেলেগ জায়গাত যাওকচোন